দাস। মোৰ দেউতাৰ নাম শ্ৰী বিপুল দাস। মোৰ দেউতাৰ নামত এখন ঘৰ আহিছিল চৰকাৰী PMY আৱাস যোজনাৰ নামত। আজিলৈকে ঘৰখন পোৱা নাই। এয়া জিঅ'টেক কৰিছে, চব কিবা কিবি নথি পত্ৰ দিয়াৰ পিছতো আজিলৈকে ঘৰখন পোৱা নাই। এইটো ঘৰৰ ID নম্বৰ হয়। কিমান দিন আগত জিঅ'টেক কৰিছে? আজি 3 বছৰ হৈ গ'ল। কিবা পইচা? পইচাটো বিচাৰে, পইচা দিব পৰা নাই, সেইকাৰণে আজিলৈকে ঘৰখন দিয়া নাই। কোনে বিচাৰিছিলে? এই চব পঞ্চায়তৰ চবকেইটা মিলি আছে ইয়াত। কোন কোন জড়িত আছে? মেম্বাৰ, প্ৰেচিডেণ্ট চবকেইটা মিলি আছে। আপোনালোকৰ মেম্বাৰ কোন? আমাৰ ৰাজু চেত্ৰী। ৰাজু চেত্ৰী কি ক'লে? সি আজিলৈকে ঘৰ দিয়া নাই, কথা নাপাতে। সেই দেখিলে আৰু পলাই আৰু। মানে মোৰ দেউতাৰ নামত মানে এখন ঘৰ আছে। মোৰ দেউতাৰ নাম শ্ৰী বিপুল দাস, পশ্চিম বালুকমাৰী 10 নম্বৰ ৱাৰ্ড। আজিলৈকে ঘৰখন পোৱা নাই। সেইটো ঘৰৰ ID নম্বৰ। পইচা ডিমাণ্ড কৰিছিলে নেকি? কৰিছে, দিয়া নাই, দিব পৰা নাই। আমি অটো চলাই খাওঁ, তেনেকুৱা মানুহৰ বেলেগৰ অটো চলাওঁ। আমি ক'ৰ পৰা ইমান টকা দিম? কোনে ডিমাণ্ড কৰিছে? এই গাঁৱৰ মেম্বাৰ। তেখেতৰ নাম কি? তেখেতৰ নাম ৰাজু চেত্ৰী। কিমান টকা ডিমাণ্ড কৰিছে? 8,000 টকা ডিমাণ্ড কৰিছিল। চবকেইটা মিলি আছে। কিমান দিনমান হ'ল ইয়াত আহোঁ, ঘূৰি যাওঁ, আজি হ'ব, কালি বাজিলে কিবা হোৱা নাই। চব নথি পত্ৰ জমা দিয়াৰ পিছতো। লগত কোন কোন জড়িত আছে? চবকেইটা পঞ্চায়তৰ আছে, যিমান আছে।